এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ কাৰণ আপোনালোকৰ নিজৰ জিলাতে ইতিমধ্যে আপোনালোকৰ বাবে বহুখিনি পোষ্ট মুকলি হৈছে আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 20,000 প্লাছ ভেকেঞ্চি মুকলি হৈ গৈছে আপোনালোকে 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব ভিডিঅ'টোত আমি এই পোষ্টসমূহৰ সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় বুলি ভাবে তেনেহ'লে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব সকলোখিনি ডিটেইলছ জানিবৰ বাবে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষৰলৈকে চাই থাকক আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আপোনালোকৰ মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025 ইতিমধ্যে মুকলি হৈ গৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ বাবে এই পোষ্টসমূহ মুকলি কৰিছে 1531 প্লাছ ভেকেঞ্চি মুকলি হৈছে যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি ডাঙৰ অপৰচুনিটি আমি এই পোষ্টসমূহৰ এটা অভাৰভিউ চাই লওঁ ইয়াতে অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আৰু নেম অফ পোষ্ট হৈছে ওমেন ছুপাৰভাইজাৰ আৰু টোটেল নং অফ ভেকেঞ্চি হৈছে 20,500 প্লাছ ভেকেঞ্চি ইয়াতে দিয়া হৈছে এই পোষ্টসমূহৰ বাবে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টসমূহৰ বাবে আপোনালোকৰ এলিজিবিলিটি কি হ'ব ইয়াতে উল্লেখ কৰা হৈছে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াত কোৱা হৈছে আপোনালোক 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটৰ কথা ইয়াত কোৱা হৈছে আপোনালোক মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছৰ হ'লে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনখিনি ইয়াতে দিয়া হৈছে SC আৰু ST কেণ্ডিডেটৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু যিখিনি OBC আৰু MOBC আছে তেওঁলোকৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে আৰু এই পোষ্টৰ বাবে আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 12 ছেপ্টেম্বৰ 2025ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 16 অক্টোবৰ 2025 আপোনালোকে 16 অক্টোবৰ পৰ্যন্ত এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি থাকিব পাৰিব 3 মান্থছৰ ভিতৰত আপোনালোকে এই পোষ্টসমূহৰ ৰিজাল্ট পাই যাব আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটোত গৈ এপ্লাই কৰি ল'ব পাৰিব আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ